এবিডিডামত অংশগ্ৰহণ কৰি চিকিৎসক আৰু ৰোগীসকলৰ লাভালাভৰ বিষয়ৰ মডিউললৈ স্বাগতম। এই মডিউলৰ শেষত আপুনি এবিডিডামত অংশগ্ৰহণ কৰা চিকিৎসক আৰু ৰোগীসকলৰ লাভালাভবোৰ বুজিবলৈ সক্ৰিয় হ'ব। আমি আৰু আগবাঢ়ি যোৱাৰ আগতে এবিডিডামৰ বিষয়লৈ এজন চিকিৎসকৰ কথা শুনো আহক। নমস্কাৰ, মই ডা প্ৰমেশ আৰু মই টাটা মেমৰিয়েল হস্পিটেলৰ সঞ্চালক আৰু ৰাষ্ট্ৰীয় কৰ্কট গ্ৰীডৰ আহ্বায়ক, যি হৈছে সমগ্ৰ দেশত কৰ্কট ৰোগৰ যত্নৰ অভিন্ন মানদণ্ডৰ দিশত কাম কৰা ২৭০তকৈ অধিক কৰ্কট কেন্দ্ৰৰ এক বৃহৎ নেটৱৰ্ক। ভাৰত চৰকাৰে আয়ুষ্মান ভাৰত ডিজিটেল মিছন বা এবিডিডাম প্লেটফৰ্মৰ সৃষ্টি কৰি, যিয়ে অনলাইনত স্বাস্থ্যসেৱাৰে ৰেকৰ্ড আনিছে আৰু স্বাস্থ্যসেৱা উন্নত কৰি চিকিৎসালয়সমূহৰ দক্ষতা বঢ়াইছে। ৰোগীৰ লগতে চিকিৎসালয়বোৰৰ বাবে এবিডিডাম ফ্ৰেমৱৰ্ক গ্ৰহণ কৰাৰ বাবে কেইবাটাও লাভালাভ আছে আৰু মই আপোনালোকক কেইটামান উদাহৰণ দিওঁ। ২০ বছৰ আগতে আমাৰ চিকিৎসালয়ত চিকিৎসা কৰা প্ৰায় ৩০% ৰোগীজনে বিভিন্ন কাৰণত তেওঁলোকৰ চিকিৎসা ৰেকৰ্ড হেৰুৱাইছিল। হয়তো ভুল ঠাইত থৈ, বানপানীত ধুই গৈছিল, ৰেলত হেৰুৱাইছিল আৰু এনে কৰাৰ আন বহুতো কাৰণ আছিল। যিহেতু আমি এক দশকতকৈও অধিক আগতে ইলেক্ট্ৰনিক চিকিৎসা ৰেকৰ্ড গ্ৰহণ কৰিছিলোঁ, সেই সংখ্যা এতিয়া 0। দ্বিতীয়ত, চিকিৎসক আৰু চিকিৎসালয়ত ৰোগীৰ তথ্য ভাগ বতৰা কৰাটো দ্ৰুত, সহজ আৰু সুৰক্ষিত হ'ব। চিকিৎসকসকলক সহযোগ কৰাৰ ক্ষেত্ৰত অতিৰিক্ত ৰোগীৰ তথ্য প্ৰায় গুৰুত্বপূৰ্ণ হ'ল, বিশেষকৈ কৰ্কট ৰোগৰ দৰে জটিল স্থিতিৰ বাবে। চিকিৎসক আৰু চিকিৎসালয়বোৰে অন্যান্য সুবিধা যেনে ৰোগীৰ স্মাৰক ফলো আপ ভিজিট, ইলেক্ট্ৰনিক প্ৰেছক্ৰিপশ্যন আদি ব্যৱহাৰ কৰা আৰম্ভ কৰিব পাৰে। এবিডিডাম প্লেটফৰ্মৰ ব্যৱহাৰে দাবীবোৰ ইলেক্ট্ৰনিকভাৱে দাখিল কৰাত সহায় কৰে, যি পৰিশোধৰ প্ৰক্ৰিয়াটো দ্ৰুত আৰু অধিক সঠিক কৰি তোলে। সামগ্ৰিকভাৱে এবিডিডাম প্ৰচেষ্টাটোৱে প্ৰশাসনিক ব্যয় সঞ্চয় কৰি প্ৰতিজন ৰোগীৰ বাবে ব্যয় কৰা সমন্বয় কৰ্মচাৰীৰ দক্ষতা উন্নত কৰি আৰু চিকিৎসালয় আৰু চিকিৎসক ক্লিনিকৰ সামগ্ৰিক উৎপাদন বৃদ্ধি কৰাত সহায় কৰিব। কিন্তু মোৰ বাবে এবিডিডামৰ দৰে প্ৰণালীৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে ৰোগীসকলক তেওঁলোকৰ নিজৰ স্বাস্থ্য তথ্য ৰখা, এইবিলাক সহজে পুনৰুদ্ধাৰ কৰা আৰু তেওঁলোকৰ যত্নৰ সৈতে জড়িত লোকসকলৰ সৈতে ভাগ বতৰা কৰা। আৰু ই আমাৰ দেশৰ নাগৰিকৰ স্বাস্থ্য উন্নত কৰাত বহুদূৰ আগবাঢ়িব। টাটা মেমৰিয়েল হস্পিটেল আৰু নেশ্যনেল কেঞ্চাৰ গ্ৰীডে ৰোগী, চিকিৎসক আৰু চিকিৎসালয়ৰ সৈতে জড়িত হৈ আৰু সমগ্ৰ দেশতে কৰ্কট ৰোগ নিৰ্মূলৰ উন্নয়নৰ বাবে এবিডিডামক এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে ব্যৱহাৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অনুগ্ৰহ কৰি মনত ৰাখিব যে এবিডিডাম প্লেটফৰ্মটো ৰোগী কেন্দ্ৰিক আৰু চিকিৎসক কেন্দ্ৰিক আৰু ই আমাক স্বাস্থ্যসেৱাৰ আন্তৰ্জাতিক মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ সক্ৰিয় কৰিব। আমি এক ডিজিটেল যুগত বাস কৰি আছো, য'ত ডিজিটেল পৰিৱৰ্তনে ডিজিটাইজড স্বাস্থ্য ৰেকৰ্ডৰ দৰে উদীয়মান প্ৰযুক্তি গ্ৰহণ কৰি স্বাস্থ্যসেৱাৰ দৃশ্য সলনি কৰি আছে। এবিডিডাম সক্ৰিয় মিছ ছফ্টৱেৰৰ সৈতে এবিডিডাম ব্যৱহাৰ হৈছে স্বাস্থ্যসেৱা ৰেকৰ্ড অনলাইন অনাৰ বাবে এনে এক পদক্ষেপ যাৰ উদ্দেশ্য হৈছে স্বাস্থ্যসেৱা প্ৰদান উন্নত কৰি চিকিৎসালয়সমূহৰ দক্ষতা উন্নত কৰা। চিকিৎসকসকলে কেনেদৰে লাভালাভ লাভ কৰিব পাৰে চাওঁ আহক। ভাৰত চৰকাৰৰ এক প্ৰমাণীকৃত পঞ্জীত চিকিৎসকসকল সহজে বিচাৰিব সক্ৰিয় হ'ব যদি অভিপ্ৰায় কৰা হয়। এবিডিডামই চিকিৎসকসকলক ঔষধ পৰীক্ষাগাৰৰ প্ৰতিবেদন যেনে এক্স-ৰে ফলাফল আদি সহজ স্বাস্থ্য ৰেকৰ্ড চাবলৈ সক্ৰিয় কৰে। তেওঁলোকৰ ৰোগীৰ তেওঁলোকৰ সন্মতিৰ সৈতে এক সুৰক্ষিত, নিৰাপদ আৰু ব্যয় দক্ষ প্ৰকাৰে। এবিডিডামৰ জৰিয়তে ৰেকৰ্ডৰ উপলব্ধতাই ক্লিনিকেল সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰিব। এবিডিডামৰ সৈতে চিকিৎসক আৰু চিকিৎসালয়বোৰে ব্যক্তিগতভাৱে আৰু টেলিকনচাল্টেশ্যনৰ জৰিয়তে অধিক ৰোগীৰ সৈতে জড়িত হ'ব পাৰে। এবিডিডাম ব্যৱহাৰে প্ৰশাসনিক ব্যয়, নথিপত্ৰৰ ব্যয়, পঞ্জীয়ন আৰু নথিপত্ৰৰ সময় ৰাহি কৰাত আৰু দীৰ্ঘম্যাদী সংযোজনত অনুশীলন বা চিকিৎসালয়ৰ সামগ্ৰিক ব্যৱসায় উন্নত কৰাত সহায় কৰে। ভৱিষ্যতে পৰিষদৰ পঞ্জীয়ন, অনুশীলনী, অনুজ্ঞাপত্ৰৰ নৱীকৰণ আদিৰ বাবে এটা প্লেটফৰ্ম উপলব্ধ হ'ব। ৰোগীসকল নিম্নলিখিত ধৰণে উপকৃত হ'ব। ৰোগীসকলে এবিডিডাম পৰিস্থিতি তন্ত্ৰত তেওঁলোকৰ ৰেকৰ্ড সংযোগ আৰু ভাগ বতৰা কৰিবলৈ এক অন্য স্বাস্থ্য চিনাক্তকৰ্তা প্ৰাপ্ত কৰিব। ৰোগীসকলে পঞ্জীয়নৰ পৰা চিকিৎসালয় আৰু ডিছচাৰ্জলৈকে তেওঁলোকৰ কাগজবিহীন প্ৰকাৰে তথ্য প্ৰাপ্ত কৰিব পাৰে। ৰোগীসকলে এবিডিএম যোগেদি স্বাস্থ্যসেৱা পেছাদাৰী আৰু ইলেক্ট্ৰনিকভাৱে সুবিধাবোৰ অনুসন্ধান আৰু সংযোগ কৰিবলৈ সক্ৰিয় হ'ব।
ৰোগীসকলে সংযোগ আৰু নথিপত্ৰ পঞ্জীয়ন, এপইণ্টমেণ্ট বুকিং আৰু পৰামৰ্শৰ কিছু ব্যয় ৰাহি কৰিবলৈ সক্ৰিয় হ'ব। এবিডিএমই প্ৰধানমন্ত্ৰী জাই নিক্ষল আদি চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে সহজ কৰি তুলিব। এই মডিউলত সামৰি লোৱা বিষয়বোৰৰ সাৰাংশ দিওঁ আহক। এবিডিএমত চিকিৎসকসকলক যত্নৰ মানদণ্ড বৃদ্ধি কৰাত সহায় কৰে আৰু উপলব্ধতাৰ সামৰ্থ্য আৰু মানদণ্ডৰ যত্নৰ ক্ষেত্ৰত ৰোগীসকলক সহায় কৰে।